Welcome to my channel Akant Education Center. ছাত্ৰ-ছাত্ৰীসকল মই আগন্তুক এইচএছ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে দ্য লাষ্ট লেসন নামৰ গল্পটোৰ পৰা তৃতীয়খন ভিডিঅ' মই আগবঢ়াই আছোঁ। এইবিলাক কুৱেশ্যন 1 মাৰ্কৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তোমালোকে এইবিলাক পঢ়িবাই আৰু ইয়াৰ পৰা 90% কমন থাকিব বুলি মই আশা কৰিছোঁ। ইয়াত চোৱা এটা কুৱেশ্যন, How long did M. Hamel teach in his school? নাইবা ইয়াৰ কুৱেশ্যনটো এনেকৈ দিব পাৰে, How long did M. Hamel serve in the school? M. Hamel সেই স্কুলখনত কিমান দিন চাকৰি কৰিছিল বা কিমান দিন শিকাইছিল? এনচাৰটো হ'ব M. Hamel taught in the school for 40 years. 40 বছৰ কাৰণে তেওঁ স্কুলত শিকাইছিল। তাৰপিছৰ কুৱেশ্যনটো হৈছে, What is the great trouble with Alsace? Alsace বাকী মানুহৰ কাৰণে ডাঙৰ অপৰাধটো কি আছিল বা ডাঙৰ দোষটো কি আছিল? The great trouble with Alsace was to put off their learning till tomorrow. অৰ্থাৎ আলছাছবাসী মানুহৰ এটা ডাঙৰ দোষ আছিল আজিৰ বস্তু কালিৰ কাৰণে এৰি থোৱাটো, অৰ্থাৎ আজিৰ শিকাটো কালিৰ কাৰণে থৈ দিয়াটো তেওঁলোকৰ ডাঙৰ অপৰাধ আছিল। নেক্সট কুৱেশ্যন, What did M. Hamel see when he passed the town hall? যেতিয়া তেওঁ টাউন হলটো পাৰ হৈ গৈছিল তেতিয়া M. Hamel কি দেখিছিল? Little friend saw a crowd in front of the bulletin board when he passed the town hall. যেতিয়া তেওঁ টাউন হল পাৰ হৈ গৈছিল তেতিয়া তেওঁ মানুহৰ ভিৰ দেখা পাইছিল। What was written in the new copies brought by M. Hamel on the day of the last lesson? লাষ্ট লেছনৰ দিনাখন M. Hamel এটা নতুন কপি আনিছিল, তাত কি লিখা আছিল, তাত তেওঁ কি লিখিছিল? এনচাৰটো হ'ব, In the new copies M. Hamel wrote France Alsace in a beautiful round hand. অৰ্থাৎ নতুন যিটো কপি আনিছিল সেই কপিটোত তেওঁ লিখিছিল খুব ধুনীয়া সুন্দৰ আখৰেৰে ফ্ৰান্স আলছাছ এই চাৰিটা শব্দই লিখা আছিল। নেক্সট কুৱেশ্যন, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, হোৱাট ৱাজ দ্য অৰ্ডাৰ ডেট কাম ফ্ৰম বাৰ্লিন? অৰ্ডাৰটো কি আছিল যি অৰ্ডাৰটো বাৰ্লিনৰ পৰা আহিছিল? নাইবা হোৱেৰ ফ্ৰম দ্য অৰ্ডাৰ কেম টু টিচ জাৰ্মান ইন দ্য স্কুলছ অফ আলছাছ এণ্ড লৰেইন? এনচাৰটো হ'ব, The order came from Berlin to teach only German language in the school of Alsace and Lorraine. Alsace আৰু লৰেইন এই স্কুল আছে, তাত কেৱল জাৰ্মান ভাষা শিকাবলৈ আহিছিল। নেক্সট খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, নেম টু ডিষ্ট্ৰিক্ট অফ ফ্ৰান্স ইন দ্য ষ্টৰী দ্য লাষ্ট লেছন। লাষ্ট লেছন নামৰ গল্পটোত দুটা জিলাৰ কথা উল্লেখ কৰা আছে, সেই জিলা দুখনৰ নাম কি? ইয়াত এনচাৰটো হ'ব, দ্য নেম অফ দ্য টু ডিষ্ট্ৰিক্ট অফ ফ্ৰান্স এণ্ড আলছাছ এণ্ড লৰেইন। এই ডিষ্ট্ৰিক্ট দুটাৰ নাম হ'ল ফ্ৰান্সৰ দুটা জিলাৰ নাম হ'ল আলছাছ এণ্ড লৰেইন, এই দুটা জিলা আছিল। হোৱাট ডিড M. Hamel want to give his students before going away? M. Hamel গুচি যোৱাৰ আগত M. Hamel ছাত্ৰ ছাত্ৰীক কি দিবলৈ বিচাৰিছিল? M. Hamel wanted to share all his knowledge and give his students all he knew before going away. গুচি যোৱাৰ আগত তেওঁ যিমানখিনি জানিছিল সকলো কথাখিনি বা তেওঁৰ যিমানখিনি জ্ঞান আছিল সকলো কথাখিনি জ্ঞানখিনি ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে তেওঁ বিচাৰিছিল। হোৱাট ডিড লিটল ফ্ৰেণ্ড চি থ্ৰু দ্য উইণ্ড'? খিৰিকীৰ মাজেদি তেওঁ কি দেখিছিল? যেতিয়া তেওঁ গাৰ্ডেনত পলাই আছিল তাৰ পৰা খিৰিকী দি কি দেখিছিল? লিটল ফ্ৰেণ্ড চ থ্ৰু দ্য উইণ্ড' হিজ ক্লাছমেটছ এণ্ড M. Hamel ৱাকিং আপছ এণ্ড ডাউন উইথ আইৰণ ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম। তেওঁ দেখা পাইছিল যে তেওঁৰ ক্লাছমেটবিলাক বেঞ্চত বহি পৰিছে আৰু M. Hamel শিক্ষকজনে তেওঁৰ আৰ্মৰ তলত, কাষলতিৰ তলত এটা লোহাৰ লাঠি লৈ পেলাই ইফাল সিফাল ঘূৰি আছিল। নেক্সট খুব ইম্পৰ্টেণ্ট, হোৱাই ডিড M. Hamel পুট অন হিজ বিউটিফুল ড্ৰেছ অন দ্য ডে অফ দ্য লাষ্ট লেছন? লাষ্ট লেছনৰ দিনাখন সেই তেওঁৰ দেওবৰীয়া ধুনীয়া পোচাকটো কিয় পিন্ধিছিল? এনচাৰটো হ'ব, M. Hamel put on his beautiful dress on the day of the last lesson to show his respect for the last lesson. অৰ্থাৎ শেষ পাঠৰ প্ৰতি সন্মান দিয়াৰ কাৰণে তেওঁ এই ড্ৰেছটো পিন্ধি আহিছিল। What was the old houser doing with his primer? অল্ড হাউচাৰে তেওঁ আদিপাঠ এটা লৈ আহিছিল, সেইটো দি তেওঁ কি কৰিছিল? অল্ড হাউচাৰ হেল্ড হিজ প্ৰাইমাৰ অ'পেন অন হিজ নিজ with his great spectacles lying across the pages. অল্ড হাউচাৰে সেই অল্ড প্ৰাইমাৰটো আনি খুলিছিল, আঁঠুৰ ওপৰত থৈ খুলিছিল আৰু ডাঙৰ চশমাৰে সৈতে পাতবিলাক তেওঁ এটা এটাকৈ পঢ়ি আছিল। নেক্সট খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন,
হোৱাট ইজ দি এনচিয়েণ্ট নেম অফ জাৰ্মানী বৰ্তমান যিটো জাৰ্মানী আছে এইটোৰ পুৰণি নামটো কি আছিল জাৰ্মানীৰ পুৰণি নামটো আছিল প্ৰুছিয়া দ্য অল্ড এনচিয়েণ্ট নেম অফ দ্য জাৰ্মানী ইজ প্ৰুছিয়া এইকেইটা কুৱেশ্যন দ্য লাষ্ট লেছন নামৰ গল্পটোৰ পৰা 1 মাৰ্কৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন মই ইয়াত 3টা ভিডিঅ' বনাই দিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই 3টা ভিডিঅ' অলপ মনোযোগেৰে চাবা আৰু নিশ্চয় ইয়াৰ পৰা তোমালোকে আগন্তুক পৰীক্ষাৰ কাৰণে উপকৃত হ'বা বুলি মই আশা ৰাখিলোঁ আৰু তোমালোকে শেষত এইখিনি কিবা উপকৃত হ'লে তোমালোকে নিশ্চয় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইবিলাক নিয়মিতভাৱে চাই থাকিবা মই তোমালোকৰ ভাৱে এইবিলাক 2 মাৰ্কছ 5 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই দি থাকিম